নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যিহেতু জিডিএছ গ্ৰামীণ ডাক সেৱকৰ ফালৰ পৰা 21413টা পোষ্টৰ কাৰণে ইতিমধ্যে অনলাইন এপ্লাই চলি আছে আপোনালোকৰ অলৰেডি এপ্লাই ষ্টাৰ্ট হৈ গ'ল এপ্লাই ষ্টাৰ্ট হৈছে 10 ফেব্ৰুৱাৰীৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো মাত্ৰ 3 মাৰ্চলৈকে মাত্ৰ খুব কম দিনত আপোনালোকে এপ্লাই কৰিব 3 মাৰ্চ তাৰিখে লাষ্ট ডেট আপুনি এতিয়া মই জিডিএছৰ অফিচিয়েল ৱেবছাইটত আছোঁ দেখিছে এইবিলাক নটিছবিলাক গৈ আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কেতিয়াবা কোনে ইয়াত চাকৰি পাব যিহেতু ইয়াত কোনো ধৰণৰ এক্সাম দিব নালাগে কোনো ধৰণৰ ইণ্টাৰভিউ দিব নালাগে ৰানিং কৰিব নালাগে একো নালাগে জাষ্ট আপুনি এপ্লাই কৰি দিয়াৰ পিছতে আপোনালোকৰ যদি মেৰিট লিষ্টত নাম আহি যায় যে চাকৰি পাবলৈ সক্ষম হ'ব পোষ্ট যদি চাই 21413টা অল ইণ্ডিয়াৰ কাৰণে আমাৰ অসমত এক্সট্ৰাকে আছে ক'ত কিমানটা পোষ্ট আছে সেইটোও আপোনালোকে চাব পাৰিব মই দেখাই দিম এপ্লাই ষ্টাৰ্ট হৈছে মই কৈছোঁ 10 ফেব্ৰুৱাৰীৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো হৈ গ'ল 3 মাৰ্চ 2025 আৰু এতিয়া তেখেতে জিডিএছ বুলি আপোনাৰ গুগল বা ক্ৰম ব্ৰাউজাৰত মাৰিলে হ'ল তাৰপিছত ওপৰতে যিটো লিংক আহিব তাৰপিছতে আপোনাৰ সেই লিংকটোত ক্লিক কৰি দিয়াৰ পিছত এই অফিচিয়েল ৱেবছাইটটো খোল খাই যাব এতিয়া যেহেতু নটিছৰ জেগাত নটিছখনত মই নটিছৰ ডাউনলোড কৰি আপোনাক ভিডিঅ'ত দেখাই দিম কেনেদৰে কৰিব প্ৰথমতে যেহেতু এনেদৰে আহিব অফিচিয়েল ৱেবছাইটটো আহিব ইয়াৰ জেগাতে যদি আপুনি কোনটো আমাৰ অসমত যেহেতু কিমানটা ক'ত পোষ্ট আছে আপুনি চাবলৈ কি কৰিব এই পেজটো খোল খোৱাৰ পিছতে যিটো আছাম বুলি 2 নম্বৰ পইণ্ট আছামত ক্লিক কৰি দিব আছামত ক্লিক কৰাৰ পিছতে অসমৰ যিকেইখন ডিষ্ট্ৰিক্টত পোষ্ট আছে অসমৰ কেইখনমান ডিষ্ট্ৰিক্টত আছে গোটেইখিনিতে যিহেতু নাই গোৱালপাৰা কাছাৰ নলবাৰী শিৱসাগৰ দৰং গুৱাহাটী RMS GH গুৱাহাটী তিনিচুকীয়া ডিব্ৰুগড় নগাঁও এণ্ড RMS এছত আছে এতিয়া যেটো ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ পোষ্টখিনি কেনেদৰে ভিউ মই যেটো শিৱসাগৰটো চাইছো শিৱসাগৰ জেগাত ক্লিক কৰি দিলো সৰি হেডত ক্লিক কৰিলে নহব আপোনাৰ সিলেক্ট ডিভিজনৰ জেগাত ক্লিক কৰি আপোনাৰ যেটো ডিস্ট্ৰিক্টতে চাও বুলি ভাবে জৰ আপুনি লৰা চলি হয় মানুহ হয় তাৰ শিৱসাগৰত ক্লিক কৰিলো ভিউ পোষ্টত যেতিয়া ক্লিক কৰি দিম আমাৰ শিৱসাগৰ ক'ত পোষ্ট আছে গোটেই লিষ্টখন অলৰেডি আহি যাব কি পোষ্ট আছে বা কি ল্যাঙ্গুৱেজ জানিব লাগিব তাৰ পিছত পোষ্ট নাম্বাৰ অফ পোষ্ট কিমানটা আছে গোটেইখিনি আহি যাব এইদৰে আপোনালোকে প্ৰতিখন ডিস্ট্ৰিক্টৰ ক'ত কিমানটা পোষ্ট আছে চাব পাৰিব তাৰ পিছত এতিয়া কেইটামান কথা আলোচনা কৰিম ইয়াত কোনে চাকৰি পাব যেহেতু কোনো ধৰণৰ এক্সাম নহয় কোনো ধৰণৰ সিলেকশন প্ৰসেস মানে অকল এপ্লাই কৰাৰ পিছতে যেটো চাকৰি হয় এতিয়া নটিফিকেশনখন আপোনালোকে চাবলে এই নটিফিকেশনৰ ক্যান্ডিডেট কৰ্নাৰৰ জেগাতে যেটো প্লাস চিন আছে প্লাস চিনটোৰ জেগাতে চুই দিয়াৰ পিছতে এনেদৰে আপোনালোকৰ পিডিএফ নিজৰ মোবাইল ফোনত ডাউনলোড হৈ যাব এতিয়া লাইভ বা ডাউনলোড কৰি আছো আপোনালোকে দেখিছে পিডিএফৰ জেগাত চুই দিয়াৰ পিছতে মই ফোনটো ফ্লাইট মোড কৰি লৈছো যেহেতু যদি আপোনালোকৰ ফোনটো নাহি যায় তেতিয়া ভিডিওটো কথাখিনি কৈ থাকোতে অসুবিধা হ'ব যেটো 1 জানুৱাৰী 2025 জানুৱাৰী মাহৰ শিডিউল 1 জানুৱাৰী মাহৰ এখিনি এডভাৰটাইজমেন্ট হয় পোষ্ট যেহেতু জিডিএছ গ্ৰামীণ ডাক সেৱক এসিস্ট্যান্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ এই দুটা পোষ্টে আহিছে আপোনালোকৰ এপ্লাই ডেটটো ক'লৈ 10 ফেব্ৰুৱাৰীৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো হৈ গ'ল 3 মাৰ্চ 2025 আৰু এডিট এণ্ড কাৰেকচন যদি আপুনি এপ্লাই কৰোতে ফৰ্মখন কিবা ভুল হয় তেতিয়া আপোনালোকৰ 6 মাৰ্চৰ পৰা 8 মাৰ্চৰ ভিতৰত আপোনালোকে কাৰেকচন শুদ্ধ কৰিব পাৰিব এটা ডেট ধুনিয়াকে দিছে সৰি ক্ষমা কৰিব তাৰপিছত ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ জব প্ৰফাইলটো আপোনালোকে চাই লওক ডে টু ডে পোষ্টেল ব্ৰাঞ্চ অফিস মানে ৰেগুলাৰ আপুনি পোষ্ট অফিসৰ ব্ৰাঞ্চত যাব লাগিব তাৰপৰ মাৰ্কেটিং এণ্ড প্ৰমোশন মানে এইখিনি আপোনালোকৰ জব প্ৰফাইলটোৰ ওপৰত দিছে মানে ৰেগুলাৰ যাব লাগিব আপোনাৰ কাম বেছি নহয় দিনটোত 4 ঘণ্টা মানহে কাম হ'ব আপোনাৰ টেনচন ল'ব নালাগে তাৰপিছত জব প্ৰফাইল এখিনি ডিটেইলখিনি যদি গুটেখিনি কৈ যাম বহুত বেছি ভিডিওটো দীঘলীয়া হৈ যাব এই নটিছখন মই ডেসক্ৰিপচনত যেটো টেলিগ্ৰাম চেনেল আছে তাত দি থম আপোনালোকে গৈ তাত সম্পূৰ্ণ নটিছখন নিজে পঢ়ি চাব তেতিয়া ভালদৰে বুজি পাব কেটেগৰী ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ যদি পে স্কেলটো চাই 12000 ৰ পৰা 29380 টকালৈকে হ'ব এটো বেসিক স্যালাৰিৰ লগত আপোনালোকৰ অলপমান বাঢ়িব যিখিনি এক্সট্ৰা এটো যেটো চেন্ট্ৰেলৰ চাকৰি হয় তাৰ যিখিনি চেন্ট্ৰেলৰ হা সুবিধা থাকে সেইখিনি আপোনালোকে লাভ কৰিব আৰু যদি ডাক সেৱক মানে এসিস্ট্যান্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ যদি পায় 10000 পৰা ষ্টাৰ্টিং হ'ব লাষ্ট মানে আপোনালোকৰ বেসিক স্যালাৰিটো 24470 টকা মান হ'বগৈ মানে দৰমহাটো কম যেহেতু ইয়াত যিসকল ভাল পাৰ্সেন্টেজ থাকে কিমান পাৰ্সেন্টেজৰ চাকৰি পোৱা চান্স থাকে গোটেইখিনি কথা কম ইয়াত জয়নিং নকৰে লয় চাকৰি পায়ো আপোনালোকে সেইখিনি চাই চিতিহে এপ্লাই কৰিব যদি সেই ধৰণৰ পাৰ্সেন্টেজ আছে এজ লিমিটটো গম পায় 18 বছৰৰ পৰা এপ্লাই কৰিব পাৰে জেনেৰেল EBWS ল'ৰা ছোৱালী 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰে আৰু SC ST
OBC বা PW গোটেইখিনি কাৰণে এজ ৰিলেকশ্যন আছে ক'ত কিমান আছে আপোনালোকে চাই ল'ব ইয়াত নিজে পঢ়ি ল'ব তাৰপিছত আৰু যদি চাওঁ এডুকেশ্যন কোৱালিফিকেশ্যনটো দেখিছে এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ এংগেজমেণ্ট অফ GDS ইন ছেকেণ্ডাৰী স্কুল এক্সামিনেশ্যন পাছ চাৰ্টিফিকেট অফ 10th ষ্টেণ্ডাৰ্ড উইথ পাছিং মাৰ্ক ইন মেথমেটিক্স এণ্ড ইংলিছ মানে ইংলিছ ছাবজেক্টৰ অংক ছাবজেক্ট থাকিব লাগে বুলি কৈছে ষ্টেট গভৰ্ণমেণ্টৰ বা ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত পাছ কৰা হ'লে মানে মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰে তাৰপৰা 2 নম্বৰতে বি অপশ্যনটো এটা কণ্ডিশ্যন যে দ্য এপ্লিকেণ্ট শ্বুল হেভ ষ্টাডিড দ্য লোকেল লেংগুৱেজ এট লিষ্ট আপ টু 10 ষ্টেণ্ডাৰ্ড ফ্ৰম ৰিকগনাইজ বৰ্ড মানে আপুনি যিটো ডিষ্ট্ৰিক্টত এপ্লাই কৰিব তাৰ ওপৰত মেট্ৰিকত যদি আপোনালোকৰ অসমীয়া আমাৰ অসমৰ কাৰণে অসমীয়াটোৱে লাগে মোষ্ট ইম্পৰ্টেণ্ট অসমীয়া ছাবজেক্টটো ল'ব লাগে মানে সেইটো লিখিছে অসমীয়া ছাবজেক্ট থাকিবলৈ যিটো অসমীয়াটো সকলোৱে থাকেই লোকেল লেংগুৱেজ বা বেংগলী যদি আছে তেতিয়াও কিছুমান ডিষ্ট্ৰিক্টত বেংগলী লাগে সেইকেইটা ডিষ্ট্ৰিক্টত যদি আছে আপোনালোকৰ অসমীয়াটো বিশেষকৈ জানিলে হৈ যাব যিকেইখন ডিষ্ট্ৰিক্টত আপোনালোকৰ পোষ্ট ওলাইছে তাৰপিছত স্পেচিয়েল গভৰ্ণমেণ্ট আণ্ডাৰত দেখিছেনে অৰুণাচল প্ৰদেশ এণ্ড ডিক্লাৰ 20 মানে এইখিনি নিয়মখিনি দিছে কিছুমান যিহেতু অৰুণাচল অসমৰ লগতে আছিলে এটা সময়ত তাৰপিছত হৈছে আদাৰ কোৱালিফিকেশ্যন নলেজ অফ কম্পিউটাৰ আপুনি কম্পিউটাৰৰ বিষয়ে সাময়িক যিখিনি জ্ঞান লাগে সেইখিনি থাকিলে ভাল আৰু মেণ্ডেটৰী নহয় নলেজ অফ চাইকেলিং মানে চাইকেল চলাব জানিব লাগিব তাৰপৰা এডাপ্টমেণ্টছ ইন লাইফ হোল্ড মানে আপোনালোকৰ মানুহজন লাইফ হেল্ডি হ'ব লাগে তাৰপৰা ফৰ্মেট চাৰ্টিফিকেটবিলাক এইবিলাকত SC ST OBC আপোনালোক কোনো ফেক হ'ব নালাগিব ৰিয়েলি জেনুইন হ'ব লাগিব এইখিনি কথাখিনি ক'লোঁ ইয়াত এতিয়া কম আপোনালোকক চাকৰি পাবলৈ হ'লে আপোনালোকে কিমান পাৰ্চেণ্টেজ থাকিব লাগে দেখিছেনে আপোনালোকৰ গ্ৰেড এণ্ড পইণ্ট গোটেইখিনি যিখিনি আহে পাৰ্চেণ্টেজ বা যিটো গ্ৰেড পায় CBSE হ'লে সেইখিনি গোটেইখিনি তাত ভৰাব লাগিব মাৰ্কশ্বিট চাৰ্টিফিকেট থাকিব লাগিব সেইটো কথা কৈছে এতিয়া গোটেইখিনি কৈ থাকোঁ মেইন কথাটো ক'ম আপোনালোকৰ যদি মই কৈছোঁ আপোনালোকে বিশ্বাস কৰি ল'ব যেতিয়া ৰিজাল্ট আহিব তেতিয়াও আপোনালোকৰ লাইভ দেখাই দিম পাৰ্চেণ্টেজটো মিনিমাম 75+ যদি আছে তেতিয়াহে এইখিনি পোষ্টত এপ্লাই কৰি আপোনালোকৰ লাভ হ'ব কিয়নো আগত যিখিনি 24ত 40,000 মান পোষ্ট ওলাইছে তাৰ যদি আমি পাৰ্চেণ্টেজ চাওঁ 75ৰ পৰা তললৈ নগ'লে 75 কিছুমান কাষ্টৰ কাৰণে SC ST কাৰণে কোনোবা এটা কাষ্টত 75 গৈছিলে আৰু OBC জেনেৰেল যদি চাই 95 85 ইমানটো কাট অফে যায় আপোনালোকৰ যদি মেট্ৰিকত মিনিমাম 75% প্লাছ আছে তেতিয়া সেইখিনি পোষ্টত এপ্লাই কৰিব যোৱাবাৰ কি হ'ল 6খন মেৰিট লিষ্ট দিলে তথাপিতো ল'ৰা ভৰ্তি নহ'লগে মানে কমপ্লিট নহ'ল ভেকেঞ্চিখিনি সেইবাবে আকৌ পুনৰ 21,000 পোষ্ট খালী থাকি গ'ল 40,000 ভিতৰত অল ইণ্ডিয়া দেখিছেই নহয় আমাৰ অসমতো কেইখনমান ডিষ্ট্ৰিক্টত যিহেতু খালী থাকিলে পাৰ্চেণ্টেজটো বহুত হাই কাট অফ মাৰে কি কথা কি বতৰা নাজানো যিখিনি কম পাৰ্চেণ্টেজৰ ল'ৰা ছোৱালী থাকে তেওঁলোকে হয়তো আশা কৰে চাকৰিটোৰ কাৰণে যিকোনো এটা চাকৰি হ'লে হ'ল আৰু যিখিনি 95-85% থাকে তেওঁলোকে এই 10,000 টকা কামটো কৰিবলৈ হয়তো মাথা নামাৰে বা এপ্লাই কৰি থৈ দিয়ে এনেই কিন্তু পোষ্টটো বুকিং হৈ যায় কিন্তু চাকৰিটো জইনিং নকৰে সেইকাৰণে ভাল পাৰ্চেণ্টেজ এটা যদি আছে আপোনালোকে তেতিয়াহে এপ্লাই কৰিব আৰু যদি কম পাৰ্চেণ্টেজ থাকে আপোনালোকে যদি SC ST বা ফিমেল কেণ্ডিডেট হয় তেতিয়া যিহেতু কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে এনেই এপ্লাই ট্ৰাই এটা কৰি চাব পাৰে হয়তো আপোনাৰ নামটো আহি যাবও পাৰে জানিলে যদি কম এপ্লাইটো নহয় আপোনাৰ মই গৈছিলোঁ 75ৰ কোনোবা এটা কাষ্টতহে যায়গৈ মিনিমাম 70-75 তাতকৈ তললৈ পাৰ্চেণ্টেজ যিহেতু কমা দেখা নাযায় সেইকাৰণে আপোনালোকে পইচাটো বৰবাদ নকৰিব জেনেৰেল বা OBC বা EWS যদি ল'ৰা হয় বা যিহেতু 100 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগে সেইকাৰণে মেট্ৰিকত পাছ কৰিয়ে যিসকলে চাকৰি ল'ম বুলি ভাবিছে মেট্ৰিকত 95-90-100% কৰি যদি চাকৰি ল'ব পাৰে এইটো পোষ্টে আছে যিসকল নতুনকৈ মেট্ৰিক দিছে ভাইটি ভণ্টি তেওঁলোকৰ কাৰণে এইটো চাকৰি আছে যদি ভাল পাৰ্চেণ্টেজ মেট্ৰিকৰ পাৰ্চেণ্টেজ দেখাই যদি চাকৰি লওঁ বুলি ভাবিছে এইটো চাকৰিয়ে পাব খালি চেলাৰীটো কম থাকে অলপ একো নাই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি সম্পূৰ্ণ পাৰ্মানেণ্ট টেনশ্যন ল'ব নালাগে কিন্তু যিখিনি ভাল পাৰ্চেণ্টেজৰ ল'ৰা ছোৱালী থাকে এই 10,000 টকীয়া কামটো কৰিবলৈ কিন্তু তেওঁলোক ইচ্ছুক নহয় সেইবাবে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব যিসকলে এপ্লাই কৰিম বুলি ভাবিছে বা যিসকলৰ ভাল পাৰ্চেণ্টেজ আছে তেওঁলোকে যদি বিশেষকৈ পইচা পাতি যদি অসুবিধা দুখীয়া মধ্যবিত্ত ঘৰৰ যদি ল'ৰা হয় এই চাকৰিটো কৰিও আপোনালোকে বেলেগে ষ্টাডি কৰি থাকিব পাৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেওঁলোকৰ কাৰণে সুবিধা হোৱাকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ইয়াতকৈ কিবা জানিবলগীয়া থাকে কমেণ্ট কৰিব লাইক কৰি দিব ইনফৰমেশ্যনখিনি পাই যদি ভাল লাগিলে আৰু লাষ্ট ডেট 3 মাৰ্চ তাৰিখে লাষ্ট ডেট তাৰ আগতে খুব সোনকালে এপ্লাই কৰি লওক লাষ্ট ডেট হৈ গ'লে আপোনালোকৰ হয়তো আৰু যিহেতু বঢ়াই নিদিব ডেটটো সেইকাৰণে সোনকালে এপ্লাই কৰি লওক নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পাম আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে আপোনালোকে কাম কৰি যাওক লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আপোনালোকৰ পাৰ্চেণ্টেজ কিমান আছে কমেণ্ট কৰিব যদি ভাল পাৰ্চেণ্টেজ আছে তেন্তে এপ্লাইটো নকৰাকৈ নাথাকিব
আজি ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ। ডেছক্ৰিপশ্যন টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ইনষ্টা আইডিটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।